বেগ চেক লৈয়ে আহিছে এই পানীটো আনকালে বুজা নাযায় আজি বুজা গৈছে খোল খোল ইয়াত ঠিক আছে ন চ' গাইজ আমি ঘৰৰ পৰা ওলাই মেলি আহিলোঁ ব্লগটো আৰম্ভ দিয়াই নাই ল'ৰালৈ ইমান গৰম তো ভাইটিয়ে কৈছে ব'লা ফুৰি আহোঁ বাচ্চাটো মই কপি খাম এইফালে আনামা এইফালে বাবলি এইফালে আমাৰ পাভযোৰা মাককেইটাক বেটা শুই গ'ল ঘৰত শুব পৰা নাই ফুৰিব সময়তে বেটিৰ কাৰণে হ'বলৈ পৰা নাই এইফালে দেখা মোক দেখা আৰু ইয়াত অহা নাছিল এবাৰ প্ৰথম আহিছোঁ ভাল লাগিছে কিবা এটা কৰিব হ'লে আগতে খাই লয় খায়ে লৈছে পুৰা দে দে মোক দে মোৰ কফিটো দে বাবলি মই কফি চাই সবে আইচক্ৰীম খাই আছে যেতিয়া আমি মৰাণৰ পৰা ডিব্ৰুগড় আহোঁ মাজতে তেল ডিপু এখন পোৱা যায় তেল ডিপুটো কেইবাটাও পোৱা যায় কিন্তু য'ত তামোল পাণ চফ দিয়ে ন তাতেই সেইখনৰ পাছফালে এই ৰেষ্টুৰেণ্টখন আছে সঁচাকৈ গৈ বহুত বেছি ভাল লাগিলে ছাৰৰ চুলি কাটি দিয়াৰ কাৰণে ছাৰৰ ফেচ কাটিংটো চেঞ্জ হৈ গ'ল কৈ দিয়া মই নিনিত আছোঁ নিনিত খাই লওঁ কফি খাই এতিয়া চবে আইচক্ৰীমো খাইছে এতিয়া আমি খাই লওঁ আজি ভাইটিৰ মুডটো অলপ বেছিয়ে ভাল আছিলে আমাক ক'লে তহঁতক যোনে যি খাবলৈ মন খাই ল তো আমি ধুনীয়াকৈ সোৱাদ লৈ খাই ল'লোঁ খাই লৈ আকৌ আমাক এইফালে লৈ আহিলে SS ৰিজৰ্ট গম পাই আমাৰ ঘৰৰ পৰা এইটো বহুত দূৰ হয় মানে বগীবিল ফালে যোৱাৰ সময়তে পোৱা যায় অলপ দূৰ বাট গ'লে বগীবিল ব্ৰিজ আমি পালোঁহেঁতেন যি কি নহওক এয়া নতুন এখন ঠাইত আহিলোঁ বহুতেই এইটো নতুন বেছিদিন হোৱা নাই ৰিজৰ্টখন কিন্তু ইয়াত মই অহা নাছিলোঁ বাৰু তো আজি ভাইটিয়ে ক'লে ব'ল তালৈকে লৈ যাওঁ আৰু আনামো খেলিব পাৰিব খুব ধুনীয়া ৰিজৰ্টখন আৰু আনামে যে ইমান বেছি এনজয় কৰিলে আমাৰ বেটাইতো চায়ে থাকিলে সি ভাবিছে মই কেতিয়া ডাঙৰ হ'ম মই এতিয়া মিছ কৰিছোঁ এইবোৰ পূৰা আনামক চাই মানে বেটাকো নামিব লাগে ভাল লাগিছে এনেকৈ ধুনীয়া এতিয়া আমি ভিতৰতে যাম আহিছোঁ পৰিৱেশটো ভালে লাগিছে বাৰু ভিতৰত কেনেকুৱা কি চাওঁগৈ বোলো এয়া আমি ভিতৰত সোমালোঁ আৰু ভিতৰত সোমাই গোটেই মানে চালোঁ ভালদৰে আৰু আমাৰ বহুত বেছি ভাল লাগিলে ভিতৰৰ পৰিৱেশটো খুবেই ধুনীয়া এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত যাওঁ ফাৰ্ষ্ট ফ্ল'ৰত যিবোৰ ল'ৰা ছোৱালী খেলিব পাৰে ন সকলো ধৰণৰ আছে য'ত মন যায় আৰু ধৰক পাৰ আৱাৰ্ছত কিবা এটা পে'মেণ্ট কৰিব লাগে আমি 30 মিনিটৰ কাৰণে লৈছিলোঁ আনামৰ কাৰণে এইটো লৈছিলে 250 লোৱা হৈছিলে আৰু এযোৰ মোজা দিয়া হৈছিলে আমি যেতিয়া উভতি আহিলোঁ আনামক মোজাযোৰ আনামক দি দিলে এয়া মোজাযোৰ দেখিছেনে যোনে যোনে মোজা পিন্ধি নাযায় তেওঁলোকে পিন্ধিব লাগে আৰু বাচ্চাৰ লগত বাচ্চাৰ মাক নহ'লে বাচ্চাৰ দেউতাক যাব পাৰে নহ'লে কোনোবা এজনহে যাব পাৰে সেয়াই বাকী এইফালে আনামে ভিতৰত সোমাই কনফিউজ হৈ গ'ল মানে মই ক'ত যাম কি কৰিম সেনেকুৱা হৈ গ'ল এতিয়া পূৰা মানে আৰু সৰু ল'ৰা ছোৱালীক খেলিব পাৰে ন আৰু কি লাগে যেতিয়া আমি 30 মিনিট হৈ গ'ল আমি ঘৰলৈ যেতিয়া উভতি আহিব লৈছোঁ বেটীৰ মনটো একেবাৰে কোচ খাই গ'ল মানে তাক আৰু সময় লাগে কাৰণ আমি ইয়াৰ পৰা ঘৰ যাবলৈ অলপ সময় লাগিব 1-1.5 ঘণ্টা লাগি যাব তো সেইটো কাৰণে ধৰক সোনকালেও যাব লাগিব ৰাতি যিহেতু বহুত টাইম হৈ গ'ল আমি অলৰেডি পেট পূজা কৰিয়ে লৈছিলোঁ
আৰু যিয়ে কি মানে কনফিউজ হ'ব, জীয়েকতকৈ বেছি মাকে কনফিউজ হৈ গৈছে কোনটোত মানে বেটি খেলিব পাৰিব কোনটোত নোৱাৰে। কাৰণ বেটি মানে নোৱাৰিছে ন, কাৰণ তাৰ এইযোৰ এতিয়া অকণ সৰু, পটাপট কৰিবও নোৱাৰিছে। ইয়াত দেখিছেনে? যি কি নহওক আপোনালোকে কোনে কোনে SS ৰিজৰ্ট গ'ল জনাব। বাকী আপোনালোকে গৈ আপোনালোকৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ খেলুৱাব পাৰিব মানে। আৰু এইফালে আমাৰটোক চাওকচোন, মামীয়েকে ধৰি আছে। সি মানে কৈছে মই মানে এইটো পাৰ হৈ গ'লেও মানে মই যামেই যাম। তাক কোনো মতে ধৰি ৰাখিছে। মামীয়েকক যি কুস্তা কুস্তি কৰিছে। ধৰি লোৱা, ভালকৈ ধৰি লোৱা। বেটী ভিতৰত খেলি আছে, আমি গোটেইকেইটা বাহিৰতে ইফালৰ পৰা সিফাল। আৰু আব্ৰানকো দেখা পাইছে, আজিকালি এটা জেগাতো নাথাকেই। তো সেইটো কাৰণে বেকগ্ৰাউণ্ড মিউজিক আব্ৰানে দি আছে দেই। তো ইফালৰ পৰা ইফাল কৰোঁতে কৰোঁতে আনামৰো শেষ হৈ গ'ল 30 মিনিট। তো এতিয়া আমি ঘৰলৈ বুলি যাওঁ। এইফালে আহি গ'ল, তাৰ কিন্তু মনত দুখ, তো ই আকৌ যাবলৈ বিচাৰিছে। কেনেকুৱা লাগিলে খেলি? গাড়ীত আমি ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি আৰু ঘৰলৈ উভতিলোঁ। আৰু এইফালে চাওকচোন, আব্ৰানৰ দাঁত উঠিছে যে এতিয়া স্মাইলটো ট'টেলি সলনি হৈ গ'ল। আইজানৰ দায়িত্ব দি হাতত দুটা কেপ থলোঁ। ইমান গৰম। কাপোৰ দিলে যাব। ইমান বেছি গৰম, গৰমত থাকিব নোৱাৰি কি কৰিলোঁ, টিউবৱেল পাৰটোকে চুইমিং পুল বনাই দিয়া হ'ল। ভালদৰে ধোৱা মেলা কৰা হ'ল, চফা তফা কৰি মেলি তাৰপাছত কৰিলোঁ। আৰু এইফালে চবেই মানে অলপ দেৰি কাৰণে হ'লেও পানীকে আহিলে, আৰু বেছি দেৰি পানী খেলা নাই বাৰু। ইমান বেছি গৰম, উপায় নোহোৱাত তাৰপিছত আব্ৰান উঠি নাহেই নহয়, তাক উঠাইছে সি উঠিয়েই নাহে। লৈ লোৱা। এইফালে কোপ্তা মই বনাই আছোঁ, মই ভাজি আছোঁ। বনাইছে চিনে, আৰু সৰু সৰু কুটি কৰিলে, মানে কিমা কৰিলে মোৰ আব্বুজি, মানে আব্বাই। সেইখিনি ৰঙাকৈ ফ্ৰাই কৰা হ'ব। এতিয়া চাহৰ লগত খাম কোপ্তা। জ্বলা এতিয়া কোপ্তা খাই উঠিলো। আৰু এতিয়া এইটো কোনে চুৰ কৰি খালে? কোনে চুৰ কৰি খালে? স্পেচিয়েল মেম্বাৰ মানে মোৰ আইজান আছে। এইফালে আপোনালোকে দেখা পাইছে ঘৰত নাই, হয় আমি বাবলিহঁতৰ ঘৰত গৈ আছো। আৰু এতিয়া গম পালে ৰেডি হলো, কিন্তু ইমান গেলা গৰম লাগিছে, ঘৰত থাকিবলৈ মন নাই যোৱা। এই গাড়ীতে সোমাই বহি থাকিব মন গৈছে। ভাইটিক কৈছো এচি বেচি অন কৰিলে বিন্দাছ গাড়ীৰ ভিতৰতে বহি থাকো বুলি। ইমান লেতেৰা গৰম, বাপৰে বাপ। যি কি নহওক, এতিয়া ভণ্টিহঁতৰ ঘৰত গৈ আছো ঈদ বুলি। ভণ্টিও আহিছিলে, দুদিনমান থাকিলে। কালি ময়ো যামগে বুলি ভাবিছিলো। ভাল মানে বহুত এনেকুৱা আছে ন, যিটো মানে কাৰোবাৰ এচিটোৰ গোন্ধ লবলৈ নোৱাৰে। তো সেই আইজানৰ মানে এইটো প্ৰব্লেম হৈ গৈছিলে। সেইটো মানে কি এইখন গাড়ীত নহয়, সেইটো বেলেগ গাড়ীত, হয় নাই? শেষৰলৈকে ভণ্টিহঁত কালি গ'ল। এতিয়া মানে অলপ দিন আমি একেলগে আছিলো ন। বেটি আজিকালি কি ধুনীয়া ধুনীয়া কথাবোৰ ক'বলৈ পাৰে। তো সেইটো কাৰণে অংগী ভংগীবোৰ মানে বেলেগ বেলেগ দেখি মৰম লাগে, আৰু মিছো কৰিছো এতিয়া। তো সেই বুলিয়ে যাওঁ। আগৰ দিনৰ মানুহ চাওক, এতিয়াও পুৰা ষ্ট্ৰং হৈ আছে, আৰু কি ধুনীয়া কথা পাতিছে। কোনো ধৰণৰ চশমা নিপিন্ধে। আল্লাহ গছ যাতে সেনেকেই থাকক সদায়। তো মাহঁত গৈছে ফেন চাবলৈ। আমাৰ ষ্টেণ্ড ফেন এটা বহুত প্ৰয়োজন। ফেন নহয়, ষ্টেণ্ড ফেন আছে, কিন্তু ডাঙৰটো চাব গৈছে।
কাৰণ এতিয়া এফালে ল'লে এফালে থাকি যায় অলৰেডি চবৰ ৰুমে ৰুমে আছে তথাপি মানে ইমান গেলা গৰম পৰিছে ন আৰু এতিয়া আব্ৰানে কেনেকুৱা শুৱে আপোনালোকক দেখুৱাই দিছো এয়া একেবাৰে ডাঙৰ মানুহৰ নিচিনা মানে তাৰ বাপেকো এনেকুৱাই শুৱে তল পেট কৰি ক'বই নালাগে আৰু যি কি নহওক মৰ্ণিং আজি ঘৰলৈ বুলি উভতিলোঁ এয়া আমি গৈ আছোঁ বহুত ঈদত চবেই একেলগে আছিলোঁ এতিয়া আকৌ চবেই নিজৰ নিজৰ ঘৰাঘৰি এফালে ভাইটিৰ লগত মই এফালে আব্ৰান গাড়ীখনৰ ভিতৰত থাকিলে বাহিৰত গৰমে নে ঠাণ্ডা একো অনুভৱ নহয় যেতিয়া বাহিৰত নামো বাপৰে অৱস্থা বেয়া হৈ যায় কিন্তু গাড়ীখন উঠাৰ লগতে ঘৰতে মানে আব্ৰানক ফ্ৰেছ কৰাই আনিছিলোঁ যাতে মানে সেইটো কাপোৰ পিন্ধিয়ে আব্ৰানক লৈ যাম ঘৰে যাম যিহেতু কিন্তু গাড়ী উঠাৰ লগে লগে আব্ৰান শুইয়ে গ'ল আৰু এইফালে ভাইটি আৰু এইফালে মই ঘৰ দেখিলে আৰু এতিয়া গৈ আছোঁ ঘৰ মামলি ঘৰ গ'লোঁ খোৱা বোৱা কৰিলোঁ আৰু আহিলোঁ এইফালে আমাৰ ছাৰ ইছ এচি পাই বিন্দাছ হৈ গৈছে এতিয়া ঘৰ আহিছে ঘৰ আহি পাবলৈ হ'ল এতিয়া আৰু না আকৌ শুয়ে গ'ল যি কি নহওক আমি পাবলৈ হ'ল আৰু ঘৰ